বন্ধুসকল আজি হল ডে 3 মানে 3 নম্বৰ দিন আৰু মই আপোনালোকক আগৰ ভিডিঅ' দুটাত জনাইছিলোঁ যে ডে 1 আৰু ডে 2 কি কৰিব লাগে। আজি হল ডে 3 দিনা মই কি কৰিলোঁ চাওক আপোনালোকে। যিখিনি তলত পেপাৰখিনি পাৰা আছিলে সেই পেপাৰখিনি প্ৰথম ৰাতিপুৱাই মই উঠাই কিনি পেলাই দিলোঁ আৰু ওচৰতে নেপেলালোঁ কাৰণ কেলৈ ফাৰ্মৰ আশে পাশে যদি পেলাওঁ তেতিয়াহ'লে ইয়াৰ পৰা গন্ধ ওলাব পাৰে। তো সেই গতিকে মই মোৰ বাৰীৰ পিছফালে পেলালোগৈ এটা জেগাত য'ত মানে লোকেল কুকুৰাবিলাক চৰি থাকে, তাতে সিহঁতি খুচৰি মেলি চাফা কৰি দিব। তো এতিয়া কথাটো হ'ল কি, সেইখিনি চাফা কৰাৰ পিছতে লগালগ মই আপোনাৰ ডে 2, ডে 3, ডে 4 এনেকৈ 3 দিন, ডে 2ৰ পৰা ডে 4লৈকে 3 দিন আমি ৰাতিপুৱা সময়ত মই ভিমাইল আৰু অষ্টভেন মিলাই দিম মানে। আজি 3 নম্বৰ দিন হয়, ৰাতিপুৱা দিলোঁ আৰু এতিয়া গধূলি মই এণ্টিবায়'টিক দিছোঁ অক্সিমাইচিন। সেইটো মই 3 দিনেই দিব লাগিব, 2, 3, 4 সেই 4 নম্বৰ দিনলৈকে। তো কিছুমানে 5 দিনলৈকে দিয়ে, মই কিন্তু 3 দিনেই দিওঁ। আজিলৈকে যিমান বেষ্ট কৰিলোঁ মই 3 দিনেই এণ্টিবায়'টিক দি আছোঁ। তো কেতিয়াবা মানে কাটচিট মানে 4 দিন দিয়া যায়, তো তেনেকৈ দি আছোঁ। তাৰপিছতে এইকেইদিনত কোনো ধৰণৰ সিমান চেঞ্জেছ নাথাকে প্ৰথম এইকেইদিনত। এতিয়া কথাটো হ'ল কি, পানী খোৱাটো অলপমান বাঢ়ি গৈ আছে ইহঁতৰ। প্ৰথম দিনা ইহঁতক মই 40 লিটাৰ পানী দিছিলোঁ, সেই পানীখিনিৰো সিহঁতি 20 লিটাৰমান পানী এৰিছিলে। ছেকেণ্ড দিনাখন 50 লিটাৰ দিলোঁ, তাৰ 10 লিটাৰমান এৰিলে ধৰক। আজি ৰাতিপুৱা সময়ত দিয়া আছিলে 60 লিটাৰ আৰু সেই 60 লিটাৰো শেষ কৰি দিছিলে আপোনাৰ দুপৰীয়ালৈকে। তো আকৌ চেঞ্জ কৰিবলগীয়া হ'ল। তো তেনেকৈ পানী খোৱাৰ পৰিমাণটো অলপ বাঢ়ি গৈ আছে ইহঁতৰ। তাৰপিছতে এতিয়া মই ড্ৰিংকাৰ আৰু বঢ়াই দিব লাগিব, যিহেতু পানী খোৱাৰ বাঢ়ি গৈ আছে। 4 নম্বৰ দিনা আৰু মই ড্ৰিংকাৰ, এতিয়া মই ইয়াত প্ৰতিটো চেম্বাৰত 8টাকৈ দিয়া আছে। এতিয়া মই 10টা কৰি দিম, তাৰমানে 40টা টোটেল 40টা কৰি দিম, যাতে পানীটো অলপ বেছিলৈকে সিহঁতে এভেইলেবল পাই থাকে। দেখিছে। আৰু মৰ্টেলিটি বুলি ক'বলৈ গ'লে মোৰ এই 3 নম্বৰ দিনাখনলৈকে টোটেল 7টা মৰ্টেলিটি হৈছে। যিকেইটা প্ৰথম উইক বাৰ্ড আহে, প্ৰথম সেইকেইটা মৰ্টেলিটি হয় প্ৰথম কেইদিনত। প্ৰথম এসপ্তাহলৈকে উইক বাৰ্ডে মৰ্টেলিটি হয় বুলি আমি ধৰিব পাৰোঁ মানে। তো 7 পিচ মৰ্টেলিটি আহি গ'ল। তো আৰু বাকী এইকেইদিনত কি হয় কি নহয় নাজানো, কিন্তু বৰ্তমানলৈকেতো ঠিকেই দেখি আছোঁ বাৰু। কিন্তু ইয়াত যিখিনি লিটাৰখিনি হয়, লিটাৰখিনি কিন্তু আপোনাৰ কি হয়, আমি যেতিয়া ডাইৰেক্ট আজি ভুচিত এৰি দিয়াৰ পিছৰ পৰা সিহঁতি যিটো পায়খানা কৰে, তাৰপিছত কিন্তু এটা এমনিয়া গেছ লাহে অলপ সৃষ্টি হৈ থাকে। তো সেই গতিকে আমি গধূলি অলপ মানে কি বুলি কয়, জবকা এখন লৈ ইফাল সিফাল কৰি দিওঁ, ৰেকিং টাইপৰ কৰি দিওঁ। তো তেতিয়া অলপমান গন্ধটো গুচি যায়। তাৰপিছতে আপোনাৰ মই হ'ল ডে মানে এই ছাইডৰ পালবিলাকো উঠাই ৰাখিলোঁ। ডে 3 আৰু গৰম পৰি আছে, যিহেতু দিনত 32 ডিগ্ৰী মান হৈ গৈছিলে আৰু পোৱালিবিলাক যেতিয়া ঘামিছিলে অলপ ঘামিও যায়। তো সেই গতিকে মই পূৰা সম্পূৰ্ণ মানে এৰাই ৰাখিলোঁ। তাৰপিছতে এতিয়াও ৰাতিও মই সেইটো যে লগাম সেইটো নহয়, ৰাতিও মই মুকলিকৈ ৰাখি দিছোঁ, মানে এনেকৈ উঠাই ৰাখি দিছোঁ। এতিয়াও গৰমেই আছে। যদি আৰু বেছি দেৰিলৈকে যদি বৰষুণ দিয়ে, তেতিয়াহ'লে মই অলপমান মানে ডাউন কৰি দিব পাৰোঁ, অলপমান 3 ফুটমান ৰাখিব পাৰোঁ আৰু তলত। কিন্তু মই সদ্যহতে নাৰাখোঁ বুলি ভাবি আছোঁ। একো সিহঁতি ঠাণ্ডা পোৱা নাই, ধুনীয়াকৈ আৰামত আছে, বিন্দাছ আছে। তো এই 3 দিনত ল'বলগীয়া মানে 3 দিনত কেনেদৰে মেনেজমেণ্ট কৰোঁ এইটোৱে কৰোঁ। কোনো ধৰণৰ চেঞ্জেছটো নাথাকে আপোনাৰ। ডে 2, ডে 3, ডে 4 এইকেইদিন একেখিনি মেডিচিন মই 3 দিন ইউজ কৰি থাকোঁ। ৰাতি হ'লে এণ্টিবায়'টিক, ৰাতিপুৱা হ'লে আপোনাৰ কেলছিয়াম মাল্টিভিটামিন, সেই তেনেকৈ মানে ধৰক অষ্টভেট আৰু ভিমাৰে মিলাই কিনি দি আছোঁ। তো সেইখিনিয়ে। এতিয়া অলৰেডি ৰাতি আপোনাৰ 9টা বাজি গ'ল। মই ড্ৰিংকাৰত পানী দিলোঁ, দেখিছে, দানা দিলোঁ ফিডাৰত, দেখিছেনে। তো এইখিনি দি কমপ্লিট হৈ গ'ল। এতিয়া ৰাতিৰ কাৰণে আৰু মাজে আহি থাকিব দৰকাৰ নাই এইকেইদিনত। গৰম দিন যিহেতু, ঠাণ্ডা দিন হ'লে মই আহি থোপাবিলাক ভাঙি থাকিবলগীয়া হৈছিলে। যদিও মই এবাৰ আহোঁ ৰাতি শোৱাৰ আগে আকৌ ৰাতিপুৱা টাইমত আহোঁ আৰু। তো তেনেকৈ মানে অলপ চোৱা চিতাবিলাক সেই তেনেকৈ ইমান অকণমান কমি যায়। কিন্তু যেতিয়া ডাঙৰ হ'লে কিন্তু অলপ কষ্টটো বাঢ়ি গৈ থাকে। গৰম যিহেতু, গৰমত বহুত গেছ হয় বা বহুতখিনি কষ্ট কৰিবলগীয়া হয় গৰম দিনত। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, সেই ডে 3 ভিডিঅ'টো। তো অহাকালিলৈ মই দেখুৱাম কেনেকৈ ধৰণে 4 নম্বৰ দিনা আমি কি কৰোঁ। ধন্যবাদ।